কৃষ্ণকান্ত ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ত নতুনকৈ ভৰ্তি হোৱা MA আৰু BA ফাৰ্ষ্ট ছেমিষ্টাৰৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এই ভিডিঅ'টো। এই ভিডিঅ'ত মই আগবঢ়াম যিসকলৰ চিলেবাছ NEP 2020-20 মতে তেওঁলোকে কোনটো পেপাৰত কিমান পালে পাছ কৰিব, এছাইনমেণ্টত কিমান পাব লাগিব, বা থিয়ৰিত লিখিত পৰীক্ষাত কিমান পাব লাগিব আৰু কিমান নম্বৰ পালে তেওঁলোকে পাছ কৰিব আদি সবিশেষ কথা এইটো ভিডিঅ'ত জনাম। তাৰ কাৰণে আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো শেষলৈকে চাব। তো এইটো জানি ৰাখিব যে প্ৰত্যেকটো বিষয়ত মুঠ নম্বৰ হ'ব 100 নম্বৰ। আৰু এই 100 নম্বৰৰ ভিতৰত আকৌ হোম এছাইনমেণ্ট বা MCQ প্ৰত্যেকটো বিষয়তে আছে। আপোনালোকে চাব প্ৰত্যেকটো বিষয়ত হোম এছাইনমেণ্ট আৰু MCQ মিলাই আছে 50 নম্বৰ। তো বাকী 100 নম্বৰৰ পৰা আৰু 50 নম্বৰৰ পৰীক্ষা হ'ব নেকি? নহয়। পৰীক্ষাটো হ'ব, লিখিত পৰীক্ষাটো হ'ব 70 নম্বৰৰ। তো এতিয়া 50 নম্বৰৰ হোম এছাইনমেণ্ট আৰু MCQ আৰু 70 নম্বৰৰ পৰীক্ষা, লিখিত পৰীক্ষা, তো মুঠ হৈ যাব কিমান? 120। কিন্তু 120 নহয়। তো সেইটো কেনেকৈ কি হ'ব? তাৰমানে MCQ আৰু হোম এছাইনমেণ্ট মিলি 50 নম্বৰ হ'লেও তাৰ পৰা আপোনাক নম্বৰ দিব 30 নম্বৰ, 50 নিদিয়ে। মনত ৰাখিব আপুনি যিমানেই লিখক 50ৰ পৰা কেতিয়াও 50 নিদিয়ে। 50ৰ পৰা আপোনাক 30 দিব বা তাতকৈ কম দিব, 29 দিব পাৰে, 28 দিব পাৰে, 20ও দিব পাৰে। তো 50ৰ পৰা মনত ৰাখিব আপুনি মাত্ৰ 30 নম্বৰহে পাব, অৰ্থাৎ 30ৰ ভিতৰত। আৰু বাকী 70 মাৰ্ক আপুনি লিখিত পৰীক্ষাত পাব। তো তাৰ পৰা আকৌ কিমান নম্বৰ পালে পাছ কৰিব? তো লিখিত পৰীক্ষাত 70ৰ পৰা আপুনি পাব লাগিব 24 আৰু এছাইনমেণ্টত এই 30 নম্বৰৰ ভিতৰত আপুনি কিন্তু 11 পাব লাগিব। তো আপোনাৰ মুঠ নম্বৰ হ'ব 24 আৰু 11 35, 35। তো 35 পালে আপুনি প্ৰত্যেকটো পেপাৰত পাছ কৰিব। কিন্তু মনত ৰাখিব আৰু এটা কথা যে আপুনি 35 পালেও কিন্তু পাছ নকৰে। লাষ্টত এভাৰেজ আপুনি 45% পাব লাগিব। তেতিয়াহে আপুনি এটা ডিগ্ৰী কমপ্লিট কৰিব পাৰিব। হয়তো 35 পালে এটা পেপাৰ পাছ হ'ব, কিন্তু ডিগ্ৰীটো আপোনাৰ কমপ্লিট নহয়, অৰ্থাৎ MA বা BA আপুনি পাছ কৰিব নোৱাৰে। তাৰ কাৰণে আপুনি 45% পাব লাগিব। মই কোৱা কথাবিলাক KKHSOUৰ ৱেবছাইট মানে ইউটিউবত চাৰ্চ কৰিলেও পাব। গতিকে আশা কৰোঁ এইখিনি আপোনালোকক যথেষ্ট সহায় কৰিব। থেংক ইউ।